নমস্কাৰ। যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে আছাম পলিটেকনিক এডমিশ্যন পাই গৈছে তেওঁলোকৰ বাবে আৰু লগতে যিসকলে এডমিশ্যন পোৱা নাই অৰ্থাৎ এটাও ৰাউণ্ডত তেওঁলোকে ছেটেলমেণ্ট পোৱা নাই তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ এটা ভাল খবৰ আছে। বহুতো ছিট খালী হৈ গৈছে। তো এইখিনিতে জনাম যে ছাত্ৰ-ছাত্ৰীসকল যিসকলে এডমিশ্যন লৈছে তেওঁলোকে এতিয়া কি কৰিব লাগিব, আপগ্ৰেডেশ্যনৰ বাবে কি প্ৰচেছ, ইয়াতে যিকেইটা অপশ্যন দেখিবলৈ পাইছে ছাত্ৰ-ছাত্ৰীসকল সেইকেইটা অপশ্যন কি হয়, ইয়াতে একনলেজমেণ্ট ৰিচিপ্টটো কেনেকৈ ডাউনলোড কৰিব, ফাইনেল এডমিশ্যন ৰিচিপ্টটো কেনেকৈ ডাউনলোড কৰিব, আৰু যিসকলে ইয়াতে এডমিশ্যনটো পোৱা নাই অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ডত নামটো অহা নাই তেওঁলোকৰ বাবে কি এটা ভাল খবৰ আছে। তো গোটেইখিনি জানিব পাৰিব এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, নিশ্চয় সকলোখিনি তথ্য আপোনালোকে ইয়াতে বুজি পাব। তো ইয়াতে যিসকলে এডমিশ্যন পাইছে তেওঁলোকৰ ইয়াতে কেইটামান অপশ্যন তেওঁলোকে দেখিবলৈ পাব। আৰু ক্লিক হেয়াৰ টু ভিউ ছিট এলটমেণ্ট ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে দেখিবলৈ পাব চাৰিটা অপশ্যন বুলি দেখিবলৈ পাব। ইয়াতে দিয়া আছে প্ৰথম যিটো অপশ্যন দিয়া আছে ক্লিক টু প্ৰিণ্ট এডমিশ্যন ৰিচিপ্ট, এইটো হ'ল এডমিশ্যন ৰিচিপ্ট। তো এইটোত আপোনালোকে ডাউনলোড কৰিলে এডমিশ্যন ৰিচিপ্টটো দেখিবলৈ পাব। ইয়াতে যদি মই ক্লিক কৰোঁ তেনেহ'লে ইয়াতে এডমিশ্যন যিটো শ্লিপ সেইটো ডাউনলোড হৈ যাব। ইয়াৰ গোটেইখিনি ইয়াতে আহিব। ইয়াৰ পিছত প্ৰিণ্ট বটনত যদি আমি ক্লিক কৰোঁ এইটো চাওক ডাইৰেক্টলি প্ৰিণ্ট হ'ব। ইয়াৰ পৰা আমি এইটো PDF ছেভ কৰিব পাৰিম। এইটো চাওক PDF আকাৰত কিন্তু ছেভ হৈ গ'ল। তো ইয়াৰ পিছত ইয়াতে কি লিখা আছে গোটেইখিনি দেখিবলৈ পাব। ইয়াতে কোন কলেজত কি ব্ৰাঞ্চত পাইছে, কোনটো কিমান নম্বৰ প্ৰিফাৰেঞ্চ পাইছে গোটেইখিনি ইয়াতে দেখিবলৈ পাব। ইয়াৰ পিছত যি তিনিটা অপশ্যন দিয়া আছে এই তিনিটা অপশ্যন কি হয়, তো ইয়াতে চাওক যিসকলে ফ্ৰীজ এল'কেটেড ছিট কৰিছে তেওঁলোকে আৰু একো কৰিব নালাগে। জাষ্ট য'ত এডমিশ্যন লৈছে তাত যেতিয়া ক্লাছ হ'ব তেতিয়া তেওঁলোকে ক্লাছ কৰিব পাৰিব। কিন্তু যিসকলে আপগ্ৰেডেশ্যন কৰিব বিচাৰিছে, আপগ্ৰেড হ'ব বিচাৰিছে তেওঁলোকৰ বাবে ইয়াতে যদি তেওঁলোকে যিটো কলেজত পাইছে সেইটো কলেজত যদি বেলেগ আপোনালোকে এটা ব্ৰাঞ্চত ল'ব বিচাৰে তেনেহ'লে আপোনালোকে তলৰটোত আপোনালোকে ক্লিক কৰিব। আৰু যদি আপোনালোকে বেলেগ কলেজত বেলেগ ব্ৰাঞ্চত ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে এইটোত ক্লিক কৰিব লাগিব, এপ্লাই ফৰ আপগ্ৰেড এক্ৰছ অল কলেজেছ। অৰ্থাৎ আপোনালোকে বেলেগ কলেজত যদি আপোনালোকে ল'ব বিচাৰে, আপোনালোকে যিটো কলেজত পাইছে সেইটো কলেজ আপোনালোকে বাদ দি অন্য কলেজত ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে এইটো ছিলেক্ট কৰিব লাগিব। আৰু যদি আপুনি যিটো কলেজত অলৰেডি এডমিশ্যন লৈছে সেইটো কলেজত আপোনালোকে জাষ্ট ব্ৰাঞ্চটো ট্ৰান্সফাৰ কৰিব লাগে, সাল সলনি কৰিব লাগে, তেনেহ'লে আপোনালোকে এইটোত ক্লিক কৰি দিলেই হৈ যাব। তো এইকেইটা আপোনালোকে ক্লিয়াৰ হৈ গৈছে। ছিট নোপোৱাসকলৰ ইয়াতে গুড নিউজ আছে। তো ইয়াতে ফাৰ্ষ্ট ৰাউণ্ডত যিসকলে ছিট এলটমেণ্ট পাইছে বহুতেইতো নিজে ৰিজেক্ট কৰি দিছে, আৰু বহুতৰে কি হৈছে NCL নথকাৰ বাবে কলেজৰ পৰা ৰিজেক্ট কৰি দিছে, একচেপ্ট কৰা নাই। তো বহুতো ছিট খালী হৈ গৈছে। যিসকলে ছিট এলটমেণ্ট পোৱা নাই তেওঁলোকে এক্টিভ থাকিলেই হ'ল। যদি ছেকেণ্ড ৰাউণ্ডত তেওঁলোকৰ নাম আহিব, যদি ছেকেণ্ড ৰাউণ্ডত নাহে তেনেহ'লে তাৰপিছত প্ৰিফাৰেঞ্চবোৰ এডিট কৰিব লাগিব। আৰু প্ৰিফাৰেঞ্চবোৰ এডিট কৰোঁতে তেওঁলোকে ভালদৰে প্ৰিফাৰেঞ্চবোৰ এডিট কৰিব লাগিব যাতে তেওঁলোকে থাৰ্ড ৰাউণ্ডত ছিট এলটমেণ্ট আহিব লাগে বা অহাৰ যিটো চান্স সেইটো যাতে বেছি থাকে। তো সকলো কলেজতে প্ৰিফাৰেঞ্চ দিলে নহ'ব, ভেকেঞ্চি চাই তেওঁলোকে প্ৰিফাৰেঞ্চটো দিব লাগিব, তেতিয়াহে পোৱাৰ চান্সটো বেছি থাকিব। তো টুডে ইজ এ লাষ্ট ডেট। যিসকলে এইকেইটা এতিয়াও একচেপ্ট কৰা নাই তেওঁলোকে এইকেইটা একচেপ্ট কৰিব লাগিব। যিটো হওক তেওঁলোকে এটা কৰিব লাগিব। তো কোনটো কৰিব তেওঁলোকৰ নিজৰ ইচ্ছামতে কৰিব। তো তেওঁলোকে এইটো লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এইটো অপশ্যন তেওঁলোকে বাছি ল'ব লাগিব। আৰু যদি কিবা আপোনালোকে ইয়াতে কৰাত প্ৰব্লেম হৈছে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে।